গড়েশ্বৰৰ সমীপৱৰ্তী বৰডাঙেৰিকুছি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ তালিকাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। ধনৰ বিনিময়ত দুখীয়া হিতাধিকাৰীক বঞ্চিত কৰি আদ্যৱন্ত লোকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ খুদ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ তথা মহাজনপাৰাৰ কেইবাগৰাকীও বঞ্চিত হিতাধিকাৰীৰ। গড়েশ্বৰৰ সমীপৱৰ্তী কামৰূপ জিলাৰ বিডিয়া জাজিকোনা উন্নয়ন খণ্ডৰ অধীনৰ বৰডাঙেৰিকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত মহাজনপাৰাৰ আইটি নম্বৰ থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ নাম হিতাধিকাৰীৰ তালিকাত নথকাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ইফালে তালিকাত নাম থকা পৰিয়ালকেইটাৰ ঘৰ জৰীপ আৰু জিঅ'টেক কৰাৰ পিছতো কেৱল দুখীয়া পৰিয়ালকেইটাৰহে নেক্সট অফ কিনৰ প্ৰমাণপত্ৰ বিচাৰি অযথা হাৰাশাস্তি কৰা বুলিও অভিযোগ কৰে ৱাৰ্ড সদস্যগৰাকীয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে দুখীয়া হিতাধিকাৰীক বঞ্চিত কৰি অনিয়মেৰে বহুসংখ্যক আদ্যৱন্ত লোকক প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ আবণ্টন দিয়াৰ অভিযোগ থকা বৰডাঙেৰিকুছি গাঁও পঞ্চায়তত এইবাৰো একে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাত মহাজনপাৰাত ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লোকপিয়ল তাৰপিছতে যিবিলাকৰ নাম অহা নাছিল সেইবিলাক তাৰমানে ফটো মাৰিব আহিছিল। যেতিয়া ফটো মাৰিব আহিছিল তেতিয়া আমাৰো ফটো মাৰি লৈছে। ঘৰটো চাব পাৰে মোৰ কেনেকুৱা, পৰহি বৰষুণ দিওঁতে মোৰ মুখত পানী পৰিছে। গতিকে তেতিয়া মোৰ নামটো আহিছিল ঠিকেই, কিন্তু আজি 3 মাহ আগত যেতিয়া তাৰমানে লিষ্টবিলাক মানে কি আইডিবিলাক যেতিয়া ল'লে জমা বেংকৰ একাউণ্ট বা আধাৰ কাৰ্ড, তেতিয়া চালোঁ এই আমাৰ মেম্বাৰজনে ক'লে তোমাৰ নামটো ইয়াত নাই। তাৰপিছত মই পঞ্চায়তলৈ গ'লোঁ। তেতিয়া এই মুস্তাফ আলী পঞ্চায়ত কাম কৰে, তেখেতে ক'লে মোৰ ভুলক্ৰমে তাৰমানে কাৰোবাৰ ডিলেট মাৰি দিওঁতে আপোনালোকৰ জুৰি ৰাজবংশীটো ডিলেট হৈ গৈছে। মই বোলো এইটো কেনেকুৱা ধৰণৰ কথা, আপুনি ইমান ডাঙৰ এটা মানে চিটত আছে, তাতে যদি এনেকুৱা ভুল কৰে তেতিয়া আমাৰ দৰে দৰিদ্ৰই কি কৰিব। তাৰপিছত তেখেতে ক'লা কাগজ পত্ৰখিনি দিয়া, আকৌ আনাৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত আমি মেম্বাৰক লৈ ব্লকলৈ গ'লোঁ। ব্লকতো চালে মানে নাম্বাৰটো মাৰি চালে আমাৰ নামটো নাই। নামটো মোৰ লিষ্টখন আছে, মোৰ নাম উত্তম ৰাজবংশী হয়। ঘৰ এইটো মোৰ চালে গম পাব, 3 জোৰা দি আছে, গাঁও মহাজনপাৰা হয়। মোৰ বোধেদি আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ পাব লগা মানুহ আছে সেইখিনি গোটাই পাক। আৰু চৰকাৰে দিয়া বস্তু তাৰমানে মোৰ হিচাপত চাকৰি নকৰা গোটেইখিনি পাব লাগে, কিন্তু তাৰ মাজত এটা কথা আছে, এঘৰে যাতে তাৰমানে 3-4 বাৰ নাপায়। ইয়াত এনেকুৱা ঘৰ আহিছে য'ত নেকি 18,000ৰ পৰা আদি কৰি 35,000 75,000 এইবিলাক ঘৰ পাইছে, আকৌ তাৰমানে তেখেতসকলৰে ঘৰ পাইছে। পকী ঘৰ তাৰমানে চৰকাৰী ঘৰে 3-4 বাৰ পালে। এইবিলাক তেখেতসকলে কেনেকুৱা চেঞ্চাছ কৰে। কোনে পাইছে তেনেকুৱা ঘৰৰ মই নামবিলাক এতিয়া ক'ব নোৱাৰিম, আমাৰ এৰিয়াটো বহুত ডাঙৰ, তাৰমানে বহুতেও পাইছে আৰু 2-3 বাৰ তাৰমানে পাইছে, কিন্তু নোপোৱাবিলাকে পাক চবেই তাৰমানে চৰকাৰী ধন পাক। মোৰ আইডি নম্বৰ আছিলে, মই ক'লোঁ মুস্তাফ আলীয়ে তাৰমানে ৰাতি মানে লিষ্ট বনাই থাকোঁতে মোৰ নাম্বাৰটো ডিলিট কৰি পেলাইছিল। আইডি নম্বৰ এতিয়াও আছে মোৰ লগত। নাই আমি তাৰমানে 3 ঘৰ মানুহ আছোঁ ভাই ককাই ইয়াত, এই বৰ্তমান এটাও নাপাওঁ নাই, কিন্তু মাজদিয়াতো সিদিনা আহা বুলি ক'লে। মুখ্যমন্ত্ৰী মহোদয়ে কোৱা শুনিছিলোঁ, যিবিলাকে তাৰমানে এইবিলাক পঞ্চায়তৰ পৰা নাপালে সেইবিলাক তেখেতে তাৰমানে দিম বুলি কৈছিলে। গতিকে 1.5 লাখ টকাকৈ দিব। মই তেখেতক এইটোৱে আহ্বান জনাম, যিবিলাকে এতিয়া নাপালে সেইবিলাকক যাতে তেখেতে মানে পানীখিনি নপৰাকৈ থাকিব পৰাকৈ ব্যৱস্থা এটা কৰি দিয়ে, আৰু তেতিয়া আমি খুবেই ধন্য হ'ম। আৰু আমি যেতিয়া 2018 চনত জিঅ'টেক চলিছিল, প্ৰধানমন্ত্ৰী ঘৰৰ জিঅ'টেক চলিছিল, তেতিয়া গাঁৱত পঞ্চায়তৰ কৰ্মচাৰী GPC আহোঁতে আমি লগত ঘূৰি দিছিলোঁ। বহুত দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰৰ জিঅ'টেক কৰাই দিছিলোঁ। কৰাই দি আমি আশা কৰিছিলোঁ যে গাঁওখনৰ দৰিদ্ৰ মানুহখিনিয়ে ঘৰ পাব আৰু দৰিদ্ৰতামুক্ত হ'ব। আৰু মই ৱাৰ্ড মেম্বাৰ, ময়ো এজন দৰিদ্ৰ লোক, মোৰো এটা ঘৰৰ কাৰণে ID বনাবৰ কাৰণে ময়ো জিঅ'টেক কৰাইছিলোঁ। তাৰপিছত কি হ'ল, যেতিয়া আমি লিষ্টবোৰৰ কাৰণে ৰখি থাকোঁ, আমাৰ মহাজনপাৰাৰ কি হয়, মহাজনপাৰাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবোৰৰ ঘৰৰ লিষ্টত নামবোৰ নাহে, কিন্তু বেলেগ ঠাইৰ বেলেগ ৱাৰ্ডৰ লোকসকলৰ বেছি সংখ্যক মানুহৰ ঘৰ আহে, কিন্তু মহাজনপাৰাৰ 2টা আহে, 1টা আহে, এনেকুৱাকৈ আহে। তেতিয়া তথাপিও আমি ধৈৰ্যৰে ৰখি আছিলোঁ। এইবাৰ ভাবিছিলোঁ 230টা ঘৰ আহিব বুলি শুনোতে, যেতিয়া পঞ্চায়তৰ টাৰ্গেট 230টা ঘৰৰ অহা বুলি কৈছে, ছেক্ৰেটাৰীয়ে কৈছিল, তেতিয়া আমি ভাবিছিলোঁ যে 230টা ঘৰত আমাৰ বহুতখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক পৰিব। কিন্তু দেখা গ'ল আমাৰ গাঁৱত মাত্ৰ 15জন হিতাধিকাৰী পৰিছে। কালি মই ৱাৰ্ড সদস্য, মোক ফোন কৰি জনালে GPC জনে যে গাঁৱত ঘূৰি দিম, আপুনি আমাৰ লগত ঘূৰি দিব লাগিব, ঘৰখিনি ছাৰ্ভে কৰি দিম, লিষ্ট এখন আহিছে, ঘৰ পোৱাৰ চেংচন হ'ব আৰু এসপ্তাহৰ ভিতৰতে পইচা সোমাব, সেনেকৈ ক'লে। মই তেওঁলোকৰ লগত ঘৰ ছাৰ্ভে কৰিবলৈ যাই দেখা পালোঁ, তাতে তাৰমানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ঘৰ লোক
আছে কেইজনমান, কিন্তু কেইজনমানৰ অলপ সন্দেহজনক ঘৰ আহিছে। সন্দেহজনক ঘৰবোৰ দেখা পাই তেওঁলোকেও সন্দেহ উপজাই দিলে, কাৰণ তেওঁলোকে কেইজনমানৰ তাৰমানে হেৰি বিচাৰিলে, এই এনোকে বিচাৰিলে আৰু কেইজনমানৰ গাঁওবুঢ়াৰ পৰা চাৰ্টিফিকেট বিচাৰিলে, গাঁও প্ৰধানৰ পৰা। এইবোৰ বিচাৰিলে। মই দেখিলোঁ যে দৰিদ্ৰ মানুহখিনি দেখোন আমি ছাৰ্ভে কৰি দিছোঁৱেই, জিউটেক কৰাই দিছোঁৱেই, ঘৰ এখন পাব লগা, কিন্তু কি আৰু এনোকে লাগে। কিন্তু তেখেতসকলে এনোকে বিচাৰিলে। আৰু যিকেইটা অলপমান পকী ঘৰ থকা, তাৰমানে পকী ঘৰ থকা বাউণ্ডেৰী তাৰমানে বেৰি থৈছে পকী ঘৰেৰে, তেওঁলোকৰ ঘৰ আহিছে, তেওঁলোকক কিন্তু একো এনোকে বা সেনেকুৱা গাঁও প্ৰধানৰ চাৰ্টিফিকেট বিচাৰি একো দিগদাৰ কৰা নাই। তেওঁলোকৰ কিন্তু কাগজখিনি ধুনীয়াকৈ লৈছে, লৈ পেলাই আনকি হেৰি কৰিছে। আৰু বাকী যিসকল দৰিদ্ৰ সীমাৰ তলৰ, সেইসকলৰ কাগজ পত্ৰখিনি মোক ল'ব দিছে, ৱাৰ্ড সদস্য হিচাপে মোক ল'ব দিছে। কিন্তু যিখিনি ধনী মানুহ, তেওঁলোকৰ কাগজ পত্ৰখিনি কিন্তু মোক ল'ব দিয়া নাই। তেওঁলোকৰ কাগজ পত্ৰ জিপিচিৰ ওপৰত কিয় সন্দেহ আছে নেকি? মোৰ সন্দেহ হৈছে জিপিচি জনৰ ওপৰত। মোৰ সন্দেহ হ'ল কিবা ধনৰ লেনদেন হৈছে নেকি। ধনী মানুহখিনিক যে এনোকে নিবিচাৰিলে, গাঁও প্ৰধানৰ চাৰ্টিফিকেট নিবিচাৰিলে, দৰিদ্ৰ সীমাৰ সেইখিনিৰ এনোকে বিচাৰিলে, যি এনোকে কাৰণে চাৰ্কল অফিচত যাওঁতে এসপ্তাহ লাগি যাব, আৰু এসপ্তাহত তেওঁলোকে যোগাৰ কৰিব নোৱাৰিলে ঘৰটো কাটা যাব পাৰে। কিমান ঘৰ নাপাবলগীয়া ঘৰ পাইছে? মই নাপাবলগীয়া মানুহ গাঁওখনত পাঁচ ঘৰমান থকা যেন পাইছোঁ। আপোনালোকে ছাৰ্ভে কৰি দিলে ভাল হয়। কোনে কোনে পাইছে? মই এটা ঘৰ সন্দেহ কৰিছোঁ, হেৰি অনামিকা কলিতা। এইটো তাৰমানে ৰেলৱেত কাম কৰিছিল, বঙাইগাঁও বুলি কয় দেউতাকৰ নাম। ঘৰটো তাৰমানে পকী ঘৰ, তেওঁলোকৰ ঘৰটো আছেই। যিটো বিকলাংগ ছোৱালীৰ কাৰণে ঘৰ পাইছে, বিকলাংগ ছোৱালীজনীয়ে আৰু সেনেকুৱা ঘৰ এই দীপালী ৰাজবংশী, বাণেশ্বৰ ৰাজবংশী, তেওঁলোক এটা এনেকুৱা ধৰণৰ পৰিয়াল এটা পাইছে। কিন্তু তেওঁলোকৰ সৰু পুতেকৰ লগত আছে, সৰু পুতেক মাধৱ ৰাজবংশীৰ ঘৰটো দেখা পাই তেওঁৰ হেৰি যে আপোনালোকে চালেই গম পাব যে বহুত ডাঙৰ এটা ঘৰে বান্ধিছে। যদি তাৰমানে পৰিয়ালটো লগ হৈ আছে, যদি বাপেক মাকক পকী ঘৰ আছে, মই এটা কথা কওঁ, যদি তাৰমানে বাপেক মাকক যদি পুহি আছে পুতেকে, পকী ঘৰটোতো বাস কৰি আছেই, গতিকে আৰু ছেপাৰেটকৈ সেইটো ঘৰ দিব নালাগে। ঘৰটো মহাজনপাৰাৰ, যিহেতু মহাজনপাৰাৰ মানুহৰ ঘৰটো কাটিব, তেখেতসকলে কৈও গ'ল, পঞ্চায়তৰ কৰ্মচাৰী জিপিচি সকলে কৈ গ'ল যে ঘৰবিলাক কাটিব, কেইটামান পকী ঘৰ থকা ঘৰ কাটিব। মই তেতিয়া হেৰি কৰিলোঁ যে ঘৰকেইটা যদি কাটে, তেনেহ'লে মহাজনপাৰাৰ মানুহে আকৌ পাক, সেই ঘৰকেইটা ঠাইত আকৌ মহাজনপাৰাৰ আইডি থকা মানুহে ঘৰকেইটা পাক, দৰিদ্ৰ সীমাৰ তলৰ। কিন্তু কি হয়, আগৰবাৰ এনেকুৱা হৈছে, যেতিয়া দুটা ঘৰ আহিছিল পঞ্চায়তৰ আমাৰ মহাজনপাৰাত, তাৰে এটা ঘৰ কাটিছে, কাটি বেলেগ গাঁৱৰ বেলেগ ৱাৰ্ডৰ মানুহ সোমাই দিছে, কিন্তু আমাৰ গাঁৱৰ মানুহক সোমাই দিয়া নাই। মই ধনৰ লেনদেনত গোটেই পঞ্চায়তৰ কোনোবা থকা বুলি এটা সন্দেহ কৰোঁ, আৰু ব্লকৰ কোনোবা জড়িত থকা বুলি সন্দেহ কৰোঁ। গুৰেশ্বৰৰ প্ৰতিবেদক সংবাদ লহৰ।